हेलो एभ्रिवान बोलक আজি দিনটো মাজলৈ যাওঁ পিছে এয়া আকৌ যোৱাকালি আবেলিহে দেই 5টামান বজাত ওলাই গৈছিলোঁ ফেন্সি বজাৰলৈ বুলি মই আকৌ এয়া উবেৰ অটোখনত অকলেহে আছোঁ মানে বৌহঁতক ফেন্সি বজাৰত গৈ পেলাই লগ পামগৈ বৌ আৰু ভতিজা দুজনীক লোকে দেশ বিদেশ অকলে ফুৰিব যায় মই ফেন্সিলৈকে গৈছোঁ আৰু অকণমান দেখাই দিছোঁ এয়া সন্ধিয়াটো ভাল লাগিছিলে মানে ৰদু নাছিলে আৰু অকণ বতাহু আছিলে দিনত কিন্তু খুব গৰম আছিলে দেই হেল্ল এভ্ৰিৱান ওয়েলকাম বেক টু মাই আনাদাৰ ব্লগ আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা এডিটিঙৰ টাইমটো কৰিছোঁ এয়া যোৱাকালি মই কৈছোঁ নহয় বৌহঁতক লগ পালোঁগৈ আৰু তাৰপাছতে আমি এখন হোলচেল মাৰ্কেটত গ'লোঁ মানে পদ্দাৰ মাৰ্কেট তাতে গৈ পেলাই কাপোৰ মানে মানৰ কাপোৰ চালে সেইবিলাক কিনা কুটা হ'ল বহুত সস্তা আপোনালোকে পূজাৰ কাপোৰ বজাৰ কৰিব যাব পাৰে মই পিছে পদ্দাৰ মাৰ্কেট সেইটো দেখাই দিয়া নহ'লে সেইখিনিতে ভিডিঅ' কৰা নাছিলোঁ আচলতে ভাবাই নাছিলোঁ ভিডিঅ' কৰিব লাগিব বা আপোনালোকক অকণমান দেখাই দিম বুলি মই সেই দোকানত থাকোঁতে অকণ ভিডিঅ' কৰিছিলোঁ তাকে দেখাই দিছোঁ আৰু কৈ দিছোঁ এয়া আমি বজাৰ কৰি সেই 5টা বজাৰৰ পৰা আমাৰ ৰাতি 8টা বাজি গ'লগৈ ঘৰ আহি পাওঁতে 9টাই বাজিব হ'ল আৰু বলক সেয়াই আজিৰ দিনটোৰ মাজলৈ যাওঁ আজি ৰাতিপুৱাৰ যুদ্ধখনৰ মাজলৈ এয়া লৈছোঁ দালি ভাজি সকলো বনাবৰ কাৰণে লগতে ব্ৰেকফাষ্টটো কৰিম মই গোঁসাই ঘৰৰ পৰা ওলাই আহি এয়া সোমাইছোঁ লগতে ব্ৰেকফাষ্টটো কৰিম আৰু এওঁৰ কাৰণে ভাতো বনাম একেলগে গোটেইখিনি কৰিম অকণকৈ দেখাই যাওঁ আৰু আজি যিহেতু শনিবাৰ নিৰামিষ ভাত আৰু কিনো ৰেচিপি শ্বেয়াৰ কৰিম এয়া অকণমান কাঁহীখনকে দেখাই দিছোঁ চালাড ভাজি দালি এনেকৈয়ে আছিলে আৰু মোৰ তেনেকুৱা এটা পাৰ্চেলো আহিলে মই দেখাম ৰ'ব আপোনালোকক এইকেইদিন কৈয়ে আছিলোঁ মোৰ ট্ৰাইপডটোৰ যিটো মোবাইল হোল্ডাৰ সেইটো ভাঙি গৈছে আৰু ৰিয়াই গম পাই পেলাই এইটো তাই দি পঠিয়ালে ইয়াতে এনেকৈ লৈ ল'লোঁ এয়া চাওকচোন কিন্তু স্ক্ৰুটো মোৰ নাই দেখোন সেইকাৰণে মই লগাব নোৱাৰিলোঁ পিছত তাইৰ লগত ফোন কৰি বাৰু সুধি ল'ম কিবা মোৰ ভুলো হ'ব পাৰে আৰু বলক আজি কিবা এটা বনাওঁ চাহৰ লগত খোৱা এটা বনাওঁ আবেলি চাহৰ লগত খাবলৈ মই খুলিয়ে ল'লোঁ আপোনালোকক দেখুৱাৰ আগতে মেৰি বিস্কুট এক পেকেট পূৰা দিয়া নাই কেইটামান লৈছোঁ কেইটামান মই ভৰাই থৈছোঁ ইয়াতে মই এটা ডাইজেষ্টিভো ব্যৱহাৰ কৰিম অকল মেৰি হ'লেও কথা নাই অকল এইটো হ'লেও কথা নাই মানে শুকানে গৰম কৰি ল'ম আৰু এয়া মই মেৰি বিস্কুট আৰু এক পেকেট ডাইজেষ্টিভ লৈছোঁ মেৰি বিস্কুট এক পেকেট নহয় দেই কেইটামান লৈছোঁ সেইখিনি মই গ্ৰাইণ্ড কৰি লওঁ বলক এয়া চাওকচোন একদম মিহিকৈ গ্ৰাইণ্ড কৰি লৈছোঁ আজি ভাবিছোঁ মেৰি বিস্কুটেৰে কিবা এটা বনাওঁ মেৰি বিস্কুট আচলতে মোৰ বহুত হৈ গৈছে লগত ডাইজেষ্টিভো আছে দেই আৰু ইয়াত কেৰাহীটোত মই দি দিছোঁ বাটাৰ এনেকৈ ভাজি ল'লে ভাবিছোঁ ভাল হ'ব আগে পিছে বনোৱা নাই পিছে আজি নিজে আইডিয়া কৰি বনাইছোঁ সঁচাই ভাল হৈছে এয়া চাওকচোন মই বিস্কুটৰ গুড়াখিনি বাটাৰত ভাজি লৈছোঁ অকণমান বাটাৰত দিব লাগে যাতে সেইখিনি অকণমান সেমেকা ভাৱ এটা সেমেকা মানে সেইটো মই কোৱা নাই হাতেৰে যাতে মুঠিয়াই দিলে মুঠি খাই যায় তেনেকুৱা এটা ভাৱ পৰ্যায়লৈকে মই বাটাৰ দিছোঁ এয়া চাওক এনেকৈ মানে টেপা খাই যায় আৰু বাটাৰখিনিত তাৰপাছতে এয়া কাঢ়িলৈ মই কাঁহী এখনলৈ বাকি থৈছোঁ ইয়াতে দিছোঁ আধা কাপ পানী আৰু তাতে মই দি দিছোঁ আপোনালোকৰ গৰু গাখীৰ থাকিলে গৰু গাখীৰ ব্যৱহাৰ কৰিব মোৰ নাই আজি আৰু তাতে মই চেনি আধা কাপ আৰু আধা কাপতকৈ বেছি দিছোঁ পাউডাৰ গাখীৰ এইখিনি মই এই যে মিল্ক মেডটোৰ নিচিনা হোৱালৈকে মই এয়া কৰি লৈছোঁ এয়া চাওকচোন অকণমান ধৰি গ'ল তলত ইফাল সিফাল কৰি থাকোঁতে একো নাই বাৰু তাৰপিছতে সেইখিনি মই এই বিস্কুটৰ গুড়িখিনিৰ ওপৰত বাকি দিছোঁ একদম ইজি আৰু মই ভাবিছোঁ এনেকৈ ভাল লাগিব আৰু সঁচাই ভালো লাগিলে আৰু এয়া চাওকচোন এতিয়া গোটেইখিনি মই এয়া লৈ তাৰ লগত মিলাই লৈছোঁ আৰু এনেকৈ বৰফি আকাৰতো কাটিব পাৰে মিলাই লৈ পেলাই কিন্তু মই এই পেৰাৰ আকাৰতে এনেকৈ বান্ধি থ'লোঁ বৰফি চৰফি আকাৰ দি থকা নাই আৰু আকৌ পিছত মানে কাটি কুটি দেখাব লাগিব মই বোলো এনেকৈ পেৰাৰ নিচিনাকৈ কৰি থওঁ খাবলৈ বহুত টেষ্টি হয় আপোনালোকে খাব পাৰে এনেকৈ খাই চাব পাৰে মানে পটাপট হৈও যায় আৰু গাখীৰটো যিহেতু বেছি থাকে মানে পাউডাৰ গাখীৰটো যিহেতু বেছি দিছোঁ মই গতিকে মানে ইয়াত মেৰি বিস্কুট যোগ কৰিছোঁ বুলি ধৰিবই নোৱাৰি এনেকৈ পেৰা আচলতে পেৰা বুলি নহয় বৰফি আকাৰতো কাটিব পাৰে মানে যিহৰ শ্বেপ দিয়া আৰু সেনেকৈ শ্বেপ দিব পাৰে আৰু এয়া মই পটাপট বান্ধি গৈছোঁ আৰু খাবলৈ কিন্তু বহুত টেষ্টি হৈছে মই এটা খাই নেদেখালোঁ পিছে দেই আবেলি যদি পাৰোঁ চাহকাপৰ লগত খাই দেখাম বাৰু আচলতে ভাত খুব মানে খাবৰে হৈ গৈছিলগৈ সেইখিনি সময়লৈ 1টা বাজি গ'ল গতিকে ডেৰটোও আহিছিলে মই তাক ভাতো বাঢ়ি দিবলগীয়া হৈছিলে সেইকাৰণে মই ভালকৈ পিছৰ ভিডিঅ'খিনি মই কৰিব নোৱাৰিলোঁ এয়া চাওকচোন ইমান ধুনীয়া হৈছে ন
দেখিয়ে গম পায়। আৰু তেন্তে আজিলৈ আহোঁ।